রারি ভকত সলনি ভকত সলনি কেবকয়ু ধারি নারায়ণ নারায়ণ আজি আমাৰ পৰম সৌভাগ্য কাৰণ এই জগতৰ প্ৰতি জনাৰ্দনক লভিলো দৰ্শন হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে প্ৰভু কমললোচন এই দিনহীন নাৰদৰ শত সহস্ৰ কোটি প্ৰণিপাত কৰিব গ্ৰহণ প্ৰভু কৰিব গ্ৰহণ ভাল প্ৰভু তোমার আগমনত আমি অতিকে আনন্দিত তোমার আগমনে পবিত্র করে বৈকুণ্ঠ করি প্রভু বারো কোয়াসুন প্রভু হঠাৎ তোমার বৈকুণ্ঠ ধামে আগমনের উদ্দেশ্য নারায়ণ স্বয়ং কি জগতৰ প্ৰতি জনাৰ্দনক আজি মই ক'ব লাগে বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য হে জনাৰ্দন উদ্দেশ্য অতিকে মহান আপোনাৰ কৃপাত পূৰ্ণ হ'ল নাৰদৰ সেই অভিলাষ কিন্তু বুলি ৰলা কিয় দেৱৰীষি ব্যক্ত কৰা মনৰ অভিলাষ চলনা দেৱৰীষি চলনাকাৰী কিন্তু চলনাত নিশ্চয় পাৰ্গত এই কথা মই আগেই জানিব লাগিছিল কিন্তু সেই জনাৰ্দন এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তি মোৰ একেবাৰেই অভাৱ প্ৰভু তথাপিতো এটি কথা কওকচোন জানিব পাৰিছোঁ আপোনাৰ এই পাৰিষদ জয় আৰু বিজয়ে এই বৈকুণ্ঠ ধাম ত্যাগ কৰি সৌ মৰ্ত্যৰ অভিমুখেহে কৰিছে গমন কিন্তু জানিব পাৰোঁনে ইয়াৰ কাৰণ দেৱৰীষি
মোৰ এই পাৰিষদে জয় আৰু বিজয় লক্ষ্মী দেৱী এক দেৱৰ দুৰ্লভ মালা কৰিছিল অৰ্পণ প্ৰভু কিন্তু কিন্তু প্ৰভু দুই ভিতৰি অহংকাৰত মত্ত হৈ হেৰুৱাই হিতাহিত জ্ঞান সেই মালাধাৰী গোপনে কৰিলে ভক্ষণ প্ৰভু তাৰে প্ৰতিফল হিচাপে প্ৰভু ব্ৰহ্মাৰ মানস পুত্ৰ চাৰি সিদ্ধৰ দ্বাৰা ব্ৰহ্মশাপ দিয়ালো আমি প্ৰভু তিনি জনম লোভী মৰ্ত্য ধামত পুনৰ ঘূৰি আহিব দুয়ো এই স্থানলৈ নাৰায়ণ নাৰায়ণ কিন্তু দেৱৰী কিন্তু প্ৰভু আমাৰ এই সকলো কাৰ্য প্ৰতিটো ক্ষণতেই তোমাৰ সহায়ৰ অতিকে প্ৰয়োজন মোৰ প্ৰাণ গোপাল দীনবন্ধু নাৰায়ণ ই মোৰ প্ৰাণ গোপাল দীনবন্ধু নিশ্চয় আপোনাৰ লীলাত সদায় সমভাগী হৈ যাব এদিনহীন নাৰদ বাৰু হে প্ৰভু আপোনাৰ আজ্ঞা শিৰোগত কৰি এবেদেশে এই সম্পত্তি ব্ৰহ্মাণ্ডৰ কল্যাণৰ আপেক্ষে এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে কৰংকৈ প্ৰস্তুত ভাল প্ৰভু যোৱা এবে আপোন কৰ্তব্যতে হোৱাকৈ অগ্ৰসৰ ভাল প্ৰভু হৰি বনে হৰি দেখিলো নয়নে বৈকুণ্ঠৰ বনে হৰি দেখিলো নয়নে ৰুণ জুন ৰুণ জুন কৰিলো মোৰ চৰণত বাজে হৰি নারায়ণ নারায়ণ বৈকুণ্ঠৰ ভৱনে হৰি দেখিলো নয়নে ৰুণ জুন কৰিলো মোৰ চৰণত বাজে জয় জয় কৃষ্ণ কৃপাময় আদি দেৱ তোমাৰ চৰণে প্ৰভু আৰু প্ৰণাম
জগতৰ মংগলৰ বাবে মোৰ ভক্তসকলৰ কল্যাণৰ বাবে ভক্তিৰ লীলা কৰোগৈ আৰম্ভণ।